হেল্ল' এভৰিৱান, আজি এটা বিশেষ খবৰ দিবলৈ ওলাইছোঁ। অসম কেবিনেটৰ দুটা সিদ্ধান্তৰ বিষয়ে জনাবলৈ লৈছোঁ। আজি 5 জুন 2026 তাৰিখ অসম কেবিনেটৰ দুটা সিদ্ধান্তৰ বিষয়ে এই ভিডিঅ'টোৰ জৰিয়তে জনাবলৈ লৈছোঁ। চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলৰ বাবে এটা খবৰ আৰু এটা হ'ল ৰাজ্যিক কৰ্মচাৰীৰ পেঞ্চনাৰৰ বাবে এটা খবৰ। চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ পদোন্নতিত উৎসাহ, অৰ্থাৎ যিসকলে চতুৰ্থ বৰ্গৰ চাকৰি কৰি আছে সেইসকলৰ বাবে পদোন্নতি হোৱাৰ এটা উৎসাহ দিয়া হৈছে। সেৱাৰত চতুৰ্থ বৰ্গৰ কৰ্মচাৰীসকলক তৃতীয় বৰ্গৰ পদ লৈ পদোন্নতি দিয়াৰ প্ৰক্ৰিয়া সুসংগঠিতভাৱে নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে কেবিনেটে অসম মাধ্যমিক শিক্ষা প্ৰাদেশিকৃত বিদ্যালয় সেৱা সংশোধনী বিধি 2026 সংশোধনৰ অনুমোদন জনাইছে। অৰ্থাৎ যিসকলে চতুৰ্থ বৰ্গৰ চাকৰি কৰি আছে সেইসকলৰ তৃতীয় বৰ্গৰ পদ লৈ পদোন্নতি হোৱাৰ আশ্বাস দিয়া হৈছে। লগতে ৰাজ্যিক কৰ্মচাৰী যিসকলে চাকৰি কৰি আছে সেইসকলৰ বাবে, লগতে পেঞ্চনাৰৰ বাবে সুখবৰ। কেবিনেট ৰাজ্যিক কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে মগৰীয়া ভাত্তা অৰ্থাৎ DA আৰু মগৰীয়া সাহায্য DR 58% পৰা 60%লৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, অৰ্থাৎ 2% বাঢ়িব। আৰু এই বৰ্ধিত হাৰ জুন 2026 দৰমহা বা পেঞ্চনৰ সৈতে জুলাই 2026 প্ৰদান কৰা হ'ব। জুন মাহৰ চেলাৰীৰ লগত আৰু লগতে জুলাই মাহৰ চেলাৰীৰ লগতে দিয়া হ'ব বুলি উল্লেখ কৰা হৈছে। এই সিদ্ধান্ত অসম কেবিনেটে আজি 5 জুন 2026 তাৰিখত উল্লেখ কৰিছে। অসমৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ছাৰে জনাইছে কেবিনেটৰ সিদ্ধান্ত। ৰাজ্য চৰকাৰৰ কৰ্মচাৰীলৈ অতিৰিক্ত 2% মগৰীয়া বানচ, আগতে 58% আছিল আৰু এতিয়া 60%লৈ বৃদ্ধি পাইছে। কেবিনেটৰ বৈঠকৰ অত্যন্ত সংবাদমেলৰ মুখ্যমন্ত্ৰীৰ ঘোষণা।